মিয়া বিতর্ক লগ এরা নাই আমাক সর্বদাই মিয়াক লৈ বিতর্ক চলি থাকে। ঠিক সেই সময়তে মই আহি একদম ব্ৰহ্মপুত্ৰৰ চৰচাপৰিৰ মাজত আহি উপস্থিত হৈছোঁ। আপোনালোকে এটা মানে অদ্ভুত দৃশ্য এটা দেখুৱাম, ভাল লগা দৃশ্য এটা আপোনালোকক দেখুৱাম। আহক আমি আমাৰ লগত আহক, আপোনালোকেও থাকিব। আমি এখন চৰত আছোঁ ব্ৰহ্মপুত্ৰ নদীৰ মাজত। ইফালে যদি আপোনালোকে লক্ষ্য কৰে, ইফালে যদি আমি লক্ষ্য কৰে আপোনালোকে দেখিব লাগিব ব্ৰহ্মপুত্ৰৰ লগত চৰে চৰ বালিয়ে বালি, তাৰ মাজত কিছু অলপ খেতি বাতিও কৰিছে। ইফালে যদি আপোনালোকে ভালকে লক্ষ্য কৰে, ইফালে যিমান দূৰলৈকে দৃষ্টি আপুনি লক্ষ্য কৰিব পাৰিব সিমান দূৰলৈকে আপুনি চৰ আৰু চৰ দেখিবলৈ পাব। এই গোটেই অঞ্চলবিলাকত আমাৰ মিয়া মানুহখিনি বসতি কৰে বা মিয়া মানুহখিনি থাকে। মিয়া মানুহখিনি চৰচাপৰিত এই কাৰণে থাকে যে ইয়াত খেতি বাতি ভাল হয়। আমাৰ মিয়া মানুহখিনি খেতি বাতি কৰি ভাল পায়, সেইকাৰণে চৰচাপৰিত থাকে। আৰু পটককে যদি ইয়াৰ পৰা কোনোবা মিয়াই যদি এই ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াত ঘৰ বাৰী হেৰুৱাই যদি আমাৰ কাইম অঞ্চলত যায় বা বেলেগ ঠাইত ঢাপলি মেলে, তাতে গৈ যদি ঘৰ বাৰী বনায় বা মাটি কিনি থাকে, তেতিয়া তেওঁলোকে হৈ যায় বাংলাদেশী বিদেশী সন্দেহযুক্ত নাগৰিক। এইসকল আমাৰ মিয়াসকলেই সন্দেহযুক্ত নাগৰিকৰ তালিকাত স্থান পায়। কাৰণ এখন ব্ৰহ্মপুত্ৰৰ চৰৰ মাজত এনেকৈ আছে, আপোনালোকে দেখিবলৈ পাইছে মোৰ পিছফালে এনেকৈ আছে, এনেকৈ ঘৰ দুৱাৰবিলাক এনেকুৱা। ইয়াৰ পৰা যেতিয়া ব্ৰহ্মপুত্ৰ নদীয়ে গৰাখহনীয়াত তেওঁলোকক উচ্ছেদ কৰিব, মানে ভাঙি পেলাব ঘৰ দুৱাৰখিনি, ব্ৰহ্মপুত্ৰ নদীত যাব, তাৰ পিছতে কিন্তু এই মানুহজন আৰু ইয়াত নাথাকে, বেলেগ ঠাইলৈ যাবগৈ। কৰবা টাউনৰ ওচৰে পাজৰে কোনোবা কাইম অঞ্চলত বা বেলেগ ডিষ্ট্ৰিক্টৰ ক'ৰবাত যাব, তেতিয়া এই মানুহজন সন্দেহৰ তালিকাত আহি যায়। এই মানুহজনৰ এই পৰিয়ালবিলাকৰ নামত ডি ভোটাৰ লাগি যায়। এইবিলাকক মানুহক উচ্ছেদ কৰা হয়, এইবিলাকক ঘৰ দুৱাৰ ভাঙি দিয়া হয় আৰু সন্দেহ কৰা হয় যে বাংলাদেশী, এই মানুহখিনি বাংলাদেশী। এটা বস্তু আপোনালোকক দেখুৱাই লৈছোঁ, ইয়াত এখন পতাকা আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। নিশ্চয়কৈ এখন এই ঘৰৰ চালিৰ ওপৰত যদি ভালকে লক্ষ্য কৰে এখন পতাকা দেখিবলৈ পাব। ইয়া চাওক, ইয়া চাওক, ইয়া চাওক, ভাৰতীয় পতাকা নিশ্চয়কৈ দেখিবলৈ পাইছে। এইখন এখন পতাকা, ভাৰতীয় পতাকা, ইয়াত বতাহত উৰি আছে আমাৰ পতাকাখন। এই বিৰাট ভাল লাগিছে এই দৃশ্যটো চাই। কিন্তু ঘৰ বাৰীটো আপোনালোকে চাওক, কিমান খেৰ পূজাৰে, কিমান কাঁচিয়া এইবোৰ দি পেলাই ঘৰ দুৱাৰ বনাইছে। ইয়াতে আমাৰ মিয়া মানুহখিনি থাকে আৰু এই চৰ অঞ্চলৰ খেতি বাতিখিনি তেওঁলোকে আহৰণ কৰে আমাৰ কাৰণে। ইয়াত খেতি বাতি কৰি পেলাই চৰ অঞ্চলত যিখিনি খেতি বাতি হয়, সেই খেতি বাতিখিনি কিন্তু শস্যখিনি কিন্তু আমিয়ে ভোগ কৰোঁ। আমাৰ কাৰণেই তেওঁলোকে টাউনলৈ লৈ যায় বা বজাৰলৈ লৈ যায়। সেইকাৰণে আমাৰ মিয়া মানুহখিনি ভালকে যদি বিশ্লেষণ কৰে আপুনি, যে অসমৰ চুকে কোণে যিমান মিয়া আছে, এই গোটেই মিয়াখিনি কিন্তু খেতিৰ লগত তেওঁলোকৰ এটা ভাল সম্পৰ্ক আছে। আৰু এই মিয়াখিনি এটা সময়ত আনিছিল মিয়াসকলক অসমত, যে খেতি কৰিবৰ কাৰণেই আনিছিল। ইয়া আৰু প্ৰমাণ দিব লগা কথা নহয়। আমি এই দৃশ্যটো চাই পেলাই আমাৰ বিৰাট দুখ লাগিছে যে এই মানুহখিনি একদম ব্ৰহ্মপুত্ৰ নদীৰ পাৰত, মানে যদি দুটামান চাপলি যদি ভাঙি যায়, নদীৰ চাপ গৰাখহনীয়া যদি লাগি যায়, বা 1 ঘণ্টা আধা ঘণ্টাৰ ভিতৰত এই ঘৰ দুৱাৰখিনি আৰু নাথাকে। তাৰপিছত এই মানুহখিনি ক'ত যাব? য'তেই যাব আপুনি সন্দেহৰ আঙ্গুলি এই মানুহজনলৈ টকাব, এই পৰিয়ালটোলৈ টকাব যে ইয়া বাংলাদেশী। আচলতে ইয়া নহয়। যুগ যুগ ধৰি আমি এজন ব্যক্তিৰ লগত কথা পাতিলোঁ, তেওঁ কৈছে যে আমি 100 বছৰৰ বেছি সময় হৈ গৈছে আমি ইয়াত থকা, এই চৰচাপৰিটোৰ মাজতে থকা। মানে আজি যদি ইয়াত ভাঙিছে, কাইলৈ তালৈ যায়, কাইলৈ যদি তাত ভাঙিছে আকৌ তালৈ যায়। ব্ৰহ্মপুত্ৰ কেতিয়া কোন ৰূপ ধাৰণ কৰে কোনেও ক'ব নোৱাৰে। গতিকে আমাৰ মানুহখিনি, নিশ্চয় মানুহখিনি, আমাৰ মিয়া মানুহখিনি এনেকৈ জীৱন ধাৰণ কৰি আছে। ইমানৰ পিছতো কিন্তু আমাক সকলে তুচ্ছ তাচ্ছিল্য কৰে, গালি গালাজ পাৰে, বিভিন্ন ধরনের অভিযোগ উত্থাপন করে আমার বিরুদ্ধে। বিভিন্ন ধরনের মানে ডি ভোটার, সন্দেহযুক্ত বাংলাদেশী এইবোৰ তকমা আমাক লগাই দিয়া হয়। সেইকাৰণে আজি আমি আহি উপস্থিত হৈছোঁ চৰচাপৰি একদম ব্ৰহ্মপুত্ৰ নদীৰ মাজত, আপোনালোকক এই দৃশ্যবোৰ দেখুৱাবৰ কাৰণে যে আমাৰ মানুহখিনি কেনেকৈ জীৱন ধাৰণ কৰে বা আমাৰ মানুহখিনি কেনেকৈ খেতি পথাৰৰ লগত আমাৰ মানুহখিনি জড়িত হৈ থাকে। যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চয়কৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।